শিক্ষাৰ্থীসকল আজি আমি বিত্ত অধ্যায়ৰ অৰ্থাৎ অনুশীলনী 12Fৰ কুৱেশ্যন নম্বৰ 12ৰ পৰা কৰোঁ হা প্ৰশ্নটো মই বৰ্ডত লিখি থৈছোঁ আহাচোন মই পঢ়ি দিওঁ তোমালোকক দিয়া আছে ঘাঁহনি পথাৰ এখনত গৰু এটা 14 মিটাৰ দীঘল ৰছীৰে এৰাল দিয়া হৈছে গৰুটোৱে খুব বেছি কিমান ঠাই জুৰি ঘাঁহ খাবলৈ পাব ইয়াতে তোমালোকক পাই মানটো 22/7 ধৰিবা বুলি কৈ দিছে ৰছীডালৰ দিশ 21 মিটাৰ কৰি দিলে আগতকৈ আৰু কিমান বেছি ঠাই ঘাঁহ খাবলৈ পাব তাৰমানে তোমালোকৰ ইয়াতে প্ৰশ্নটো এনেকুৱা ধৰণৰ এটা খুটি পুটি গৰুডালক এৰাল দিয়া আছে এৰাল দিয়া থাকিলে তাৰমানে ধৰা এইটো খুটি এইডোখৰত খুটি এটা পুতি থৈছোঁ খুটিটো পুতি যেতিয়া গৰুডালৰ এৰাল দিয়া থাকিব গৰুডালৰ ৰছীডালৰ প্ৰথমতে কিমান কৈছে ৰছীডাল কৈছে তোমালোকৰ 14 মিটাৰ দীঘল গতিকে 14 মিটাৰ দীঘল এইখিনিতেহে গৰুটো থাকিব হয়নে যদি সম্পূৰ্ণকৈ মাজতো থাকিব পাৰে একদম খুব বেছি ডাঙৰ কৰিলে কিমান পাব পাৰিব 14 মিটাৰলৈকে যাব পাৰিব আৰু এইখনৰ পৃষ্ঠখনৰ চাৰিওফালে ঘূৰিব পাৰিব নাই এনেকৈ কৰি কি কৰিব পাৰিব এই চাৰিওফালে ঘূৰিব পাৰিব অৰ্থাৎ মই কি গম পালোঁ যে এই ৰছীডালৰ যিটো দৈৰ্ঘ্য সেইটো হৈছে তোমালোকৰ এটা বৃত্তৰ কি হৈছে ব্যাসাৰ্ধ হ'ল গতিকে ব্যাসাৰ্ধটো যদি মই পাওঁ ইয়াতে কৈছে কিমান ঠাই জুৰি ঘাঁহ খাবলৈ পাব কিমান ঠাই আগুৰি আছে এই গোটেইখিনি ঠাই কাৰণ গৰুটো যদি ৰছীডাল সৰুকৈ থাকে এফালে গোটেইবোৰত খাব ঘাঁহ হয়নে এই গোটেইখন জুৰি পেলাই গৰুটোৱে ঘাঁহ খাব পাৰিব গতিকে কিমান ঠাই জুৰি ঘাঁহ খাব পাব বুলি সুধিলে আমি কি কৰিব লাগিব সেই বৃত্তটো যাৰ ব্যাসাৰ্ধ 14 তাৰ আমি কালি উলিয়াব লাগিব তাৰপিছত তোমালোকক কি কৈছে ৰছীডাল কিমান ঠাই জুৰি ঘাঁহ পাব লাগিব আমি প্ৰথম পাৰ্টটো পাই গ'লোঁ তাৰপিছত তোমালোকক কৈছে ৰছীডাল 21 মিটাৰ দীঘল কৰি দিলে আগতকৈ আৰু কিমান বেছি ঘাঁহ খাবলৈ পাব এইবাৰ কৈছে ৰছীডাল 21 মিটাৰ দীঘল কৰি দিলে তাৰমানে এইটো 14 আছে কিমান মান দীঘল কৰি দিলে আকৌ এইবাৰ কিমান হ'ব গৰুটোৱে আকৌ এনেকৈ ঘূৰিব পাৰিব মেক্সিমাম সৰ্বোচ্চ এইটো হ'ল 21 মিটাৰ তাৰমানে তোমালোকে কি পাবা এইবাৰ 21 মিটাৰ জুৰি খালে এই গোটেই অংশটো এই গোটেই ভিতৰটোৰ সৈতে গোটেইখিনি খাব পাৰিব আৰু কিমান বেছি ইয়াতে তোমাক গোটেইটো উলিয়াব দিয়া নাই কিন্তু আৰু কিমান বেছি ঘাঁহ পাব লাগিব সুধিছে গতিকে তুমি কি কৰিবা তেনেহ'লে এই ডাঙৰ বৃত্তটোৰ পৰা যেতিয়া আগৰ ঘাঁহ খোৱা অংশখিনি অৰ্থাৎ সৰু বৃত্তটোৰ কালি বিয়োগ কৰি দিয়া তুমি কি পাই যাবা কিমান বেছি অংশ ঘাঁহ খাবলৈ পাব সেইটো উলিয়াব পাৰিবা নিশ্চয় সলিউশ্যনটো ধৰিব পাৰিছা এতিয়া আমি কেলকুলেশ্যনছখিনি কৰোঁ অ'কে মই চিত্ৰটো মচি দিছোঁ নহ'লে মোৰ ঠাই কম হ'ব চিত্ৰটো তোমালোকে বুজি পালেই হ'ল প্ৰথমতে অ'কে চ' আমি প্ৰথমতে কি দিয়া আছে ৰছীডালৰ তোমালোকক দিয়া আছে গৰু বন্ধা ৰছীডালৰ দিশ দিয়া আছে হয়নে গতিকে মই প্ৰথমতে সমাধানটোৰ কাৰণে লিখিলোঁ গৰু বন্ধা ৰছীডালৰ দিশটো দিয়া আছে কিমান দিয়া আছে 14 মিটাৰ এককটো দুটা একেই আছে গতিকে প্ৰব্লেম নাই হয়নে গতিকে কি পাইছা যিহেতু তোমালোকৰ গৰুটোৱে চাৰিওফালে ঘূৰিব গতিকে বৃত্তাকাৰত ঘূৰিব পাৰিব গতিকে আমি গম পালোঁ যে বৃত্তটোৰ ব্যাসাৰ্ধ হ'ব 14 মিটাৰ গতিকে মই এনেকৈ লিখিলোঁ ডাইৰেক্টলি এতেকে বৃত্তটোৰ ব্যাসাৰ্ধ হ'ল বাকীখিনি বুজি পালেই হ'ল ব্যাসাৰ্ধ কিমান হ'ব 14 মিটাৰ আৰু ব্যাসাৰ্ধটোক মই ধৰা আৰেৰে বুজাইছোঁ আগত লিখি ল'ব পাৰা অ'কে তো এতিয়া তাৰমানে কিমান হ'ব গৰুটোৱে কিমান ঠাই ঘাঁহ খাব পাব সেইটো হৈছে তোমালোকৰ বৃত্তটোৰ কালি গৰুটোৱে ঘাঁহ খাব পৰা ঠাই কিমান হ'ব সমান হ'ব তোমাৰ বৃত্তটোৰ কালি হয়নে আৰু বৃত্তৰ কালি সূত্ৰটো আমি জানোৱেই কিমান হয় পাই আৰ স্কুৱেৰ অ'কে চ' পাই মানে আমাক 22/7 ধৰিবলৈ কৈয়ে দিছে আৰু আৰ মানে কিমান 14 পূৰণ 14 একক হ'ল বৰ্গ মিটাৰ এতিয়া কাটাকাটি কৰি দিয়া 2 হ'ল 44 আৰু পূৰণ 14 হ'ব 14ক আমি 44ৰে পূৰণ কৰি চাওঁ 4 4 গুণ 16 6 হাতে গ'লে 4 গুণ 4 এতিয়া 5 6 আছে 11ৰে কাটি গ'ল 616 আমি কিমান পালোঁ তেনেহ'লে 616 মিটাৰ বৰ্গ মিটাৰ স্কুৱেৰ লিখিলে এটাকে ইউজ কৰিবা দেই যিটো লিখা আগত বৰ্গমিটাৰ লিখিছোঁ গতিকে এবাৰ বৰ্গমিটাৰ বুলি লিখিবা গতিকে তোমালোকৰ প্ৰথম প্ৰশ্নটোৰ উত্তৰ হৈ গ'ল কিমান ঠাই জুৰি ঘাঁহ খাবলৈ পাব 616 বৰ্গমিটাৰ জুৰি গৰুটোৱে ঘাঁহ খাব পাব এবাৰ আমি তাৰ ছেকেণ্ড পাৰ্টটোলৈ আহোঁ আগতকৈ কিমান বেছি অংশ ঘাঁহ খাবলৈ পাব লাগিব 616টা আমাৰ পিছত ব্যৱহাৰ হ'ব দেই মই প্ৰশ্নটো মুচি দিছোঁ
এইবাৰ তোমালোকৰ কি কৰিলে গৰু বন্ধা ৰছীডাল 21 মিটাৰ দীঘল কৰিলে হা গতিকে এইবাৰ কি কৰিছে ৰছীডাল 21 মিটাৰ দীঘল কৰি দিলে 21 মিটাৰ দীঘল কৰি দিলে হয়নে গতিকে আমি তাৰ পৰা কি গম পালোঁ যদি ৰছীডালৰ দৈৰ্ঘ্য 21 মিটাৰ কৰি দিলে তাৰমানে এইবাৰ যিটো বৃত্তাকাৰ পথত মানে অংশত গৰুটোৱে ঘাঁহ খাব বৃত্তটোৰ ব্যাসাৰ্ধ হ'ল এবাৰ 21 মিটাৰ হ'ব এতেকে নতুন বৃত্তাকাৰ তোমালোকৰ নতুন বৃত্তাকাৰ অংশৰ ব্যাসাৰ্ধ হ'ল এবাৰ মই কেপিটেল আৰ বুলি ধৰিছোঁ হা ব্যাসাৰ্ধ হ'ল 21 মিটাৰ কাৰণ 21 মিটাৰ কৰি দিছে হা গতিকে এইবাৰ তোমালোকৰ নতুনকৈ ঘাঁহ কিমানখিনি খাব পাৰিব নতুনকৈ গৰুটোৱে ঘাঁহ বা গৰুটোৱে নতুনকৈ বুলি লিখিলেও হ'ব ঘাঁহ খাব পৰা অংশ ঠাই কিমান হ'ব নতুন বৃত্তটোৰ কালি অৰ্থাৎ পাই কেপিটেল আৰ স্কুৱেৰ হ'ল এইবাৰ এইখিনি মচি লৈ কৰিছোঁ তোমালোকৰ গতিকে এইবাৰ কিমান পালা পাই 22/7 আৰ স্কুৱেৰ 21 × 21 বৰ্গ মিটাৰ এবাৰ এইটো কাটাকাটি কৰা 3 বাৰ গ'ল 3ৰে পূৰণ কৰিলে 66 × 21 বৰ্গ মিটাৰ আকৌ মই পূৰণ কৰিব লাগিব হয়নে 21ক 66ৰে চালোঁ 6 6 2 12 6 12 6 8 3 1 কিমান পালোঁ 1386 1386 বৰ্গ মিটাৰ এতিয়া তোমালোকক কিন্তু নতুনটো সোধা নাছিলে তোমালোকক সুধিছিলে কিমান বেছি আগতকৈ কিমান বেছি অংশ ঘাঁহ খাব পাব সেইটো আমাৰ প্ৰশ্ন হা গতিকে আমি এতিয়া উত্তৰটো লিখিব লাগিব এতেকে আগতকৈ বেছিকে ঘাঁহ খাব পৰা ঠাই কিমান হ'ব তোমালোকে ডাঙৰ পিছৰবাৰ যিখিনি খাব তাৰ পৰা আগৰবাৰ অংশটো বিয়োগ কৰি দিয়া অৰ্থাৎ 1386 বিয়োগ 616 বৰ্গ মিটাৰ মোৰ পৰ্যন্ত এতিয়া বিয়োগ কৰি দিয়া 0 8ৰ 1 গ'ল থাকিল 7 13ৰ 6 গ'ল থাকিল 7 অৰ্থাৎ 770 বৰ্গ মিটাৰ তোমালোকৰ এইখিনি এইটো প্ৰশ্নৰ সলিউশ্যনটো ইয়াতে কমপ্লিট হৈছে ওকে মই এতিয়া তোমালোকক নেক্সট কুৱেশ্যনটোলৈ যাম হা তোমালোকৰ নেক্সট প্ৰশ্নটো হ'ল মই প্ৰশ্নটো প্ৰথমতে লিখি দিওঁ এইখিনিত ৰখা মুচি লৈছোঁ এইবাৰ প্ৰশ্নটো তোমালোকক দিয়া আছে এটা বৰ্গৰ কালি দিয়া আছে এটা বৰ্গৰ কালি দিয়া আছে 98.56 বৰ্গ মিটাৰ ওকে প্ৰশ্নটো প্ৰথমতে লিখি লওঁ এটা বৰ্গৰ কালি 98.56 বৰ্গ মিটাৰ তাৰপিছত তোমাক কৈছে একে সমান কালিৰ বৃত্ত এটাৰ একে সমান কালিৰ বৃত্ত এটাৰ পৰিসীমা কিমান সো এইবাৰ প্ৰশ্নটো চোৱা তোমালোকক কি দিছে এটা বৰ্গৰ কালি দিয়া আছে বৰ্গৰ কালিটো দিয়া আছে তোমালোকক দিয়া আছে 98.56 বৰ্গ মিটাৰ তাৰপিছত তোমালোকক কৈছে যে ইয়াতে বৃত্তটোৰ পৰিসীমা উলিয়াব দিছে কিন্তু বৃত্তটোৰ কালি হৈছে বৰ্গটোৰ কালিৰ সমান সেইটো প্ৰশ্নটো দিয়া আছে গতিকে তোমালোকে এতিয়া তাৰ পৰা পৰিসীমা উলিয়াব লাগিলে আমাক কি লাগে ব্যাসাৰ্ধ লাগে হয়নে কাৰণ সূত্ৰটো হৈছে বৃত্তটোৰ লাগিব বৃত্তটোৰ পৰিসীমা লাগিব গতিকে পৰিসীমা লাগিলে আমাক ব্যাসাৰ্ধ লাগে ব্যাসাৰ্ধ মানে আৰ লাগে আৰু কালিৰ পৰা মই যদি আৰটো উলিয়াই লওঁ কালিৰ সূত্ৰ পাই আৰ স্কুৱেৰ তাতো আৰ পাম আৰটো যদি উলিয়াই লওঁ এতিয়া মই বহুৱাই দিলে আনচাৰটো পাই যাম হা গতিকে মই কি দিয়া আছে প্ৰথমতে লিখি লওঁ ওকে সো দিয়া আছে আমাৰ তুমি লিখিবা আৰু মোৰ লিখা নহ'ল দিয়া আছে বৰ্গৰ কালি
98.56 বৰ্গ মিটাৰ। আকৌ তোমালোকক প্ৰশ্নমতে কি দিছে, প্ৰশ্নমতে তোমাক কৈ দিছে বৰ্গৰ কালি বৃত্তৰ কালি সমান বৰ্গৰ কালি, উল্টাকৈ লিখিলেও কথা নাই, বৃত্তটোৰ কালি একে সমান বিশিষ্ট বৃত্ত বুলি কৈছে, বৃত্তটোৰ কালি সমান বৰ্গৰ কালি। এতিয়া বৃত্তটোৰ কালিত মই যদি পাই আৰ স্কুৱেৰ ইউজ কৰোঁ, পাই আৰ স্কুৱেৰ তাৰমানে এইটো হ'ল 98.56, অ'কে। য'ত মই আৰটো কি বস্তু মই লিখা নহ'ল, য'ত মই আৰ মানে কি ধৰিছোঁ ব্যাসাৰ্ধক মই ধৰিছোঁ আৰ মিটাৰ। এতিয়া আগতে ধৰি ল'ব পাৰা, ধৰা হ'ল ব্যাসাৰ্ধ আৰ বুলি। এতিয়া মই ইয়াৰ পৰা আৰৰ ভেলুটো উলিয়াব চেষ্টা কৰিম। গতিকে এইটো হ'ল 22/7 আৰ স্কুৱেৰ 98.56। মই এতিয়া এককটো লিখা নাই আৰু কেলকুলেশ্যনটো সমীকৰণত কৰি আছোঁ কাৰণে। গতিকে আৰ স্কুৱেৰ কিমান হ'ব 98.56, 7টো সিফালে গ'লে পূৰণ হৈ যাব আৰু 22টো হৰণ হৈ যাব। কাটাকাটি কৰিব পাৰোঁ, 2ৰে কাটিলে 11, ইয়াত 2ৰে কাটিলে কিমান পাম 4, 18ত হ'ল 9, এইফালে 5ত যাব 2বাৰ, 16ত যাব 8বাৰ। আকৌ তোমাৰ 11ৰে কাটাকাটি যাব নেকি চাওঁ আহাচোন, যাব। 4 44 হ'ব, 44 হ'লে 22, 22ত বাকী থাকিব 22, 44 52। অ'কে, মই কাটি চাওঁ ৰ'বাচোন, 49.28ক মই 11ৰে হৰণ কৰি চালোঁ। এইটো হ'ল তোমাৰ 11 4 গুণ 44, 9ৰ পৰা গ'লে 5 2, 11 4 গুণ দশমিকটো থাকিব 44, এইফালে বাকী থাকি গ'ল 8 6 88, গতিকে হ'ব এইটো কাটাকাটি যাব কিমান 4.48, 11ৰে কাটিলে। অ'কে, মই চাইডৰখিনি মচি দিছোঁ, নহ'লে ঠাইখিনি দিগদাৰ হৈছে। অ'কে, চ' এতিয়া আমি পালোঁ এইটো, তাৰমানে আৰ স্কুৱেৰৰ ভেলু পালোঁ কিমান 4.48 ইনটু 7। মই ওপৰত লিখোঁ হা। গতিকে মই আৰ স্কুৱেৰৰ ভেলু পালোঁ 4.48 ইনটু 7 হা, পূৰণ কৰি দিলোঁ 4.48 ইনটু 7, 7 গুণ 56, 6 7 গৈ 5, 28 29 31 3, 28 29 31, তাৰমানে এইটো পালোঁ 31.36, এইটো হ'ল আৰ স্কুৱেৰৰ ভেলু। গতিকে আৰৰ ভেলুটো কিমান পাম আণ্ডাৰ ৰুট 31.36, তোমালোকৰ দশমিকৰ বৰ্গমূল, গতিকে আমি দীঘল হৰণেৰে বৰ্গমূলটো উলিয়াব লাগিব, মনত আছে নিশ্চয়, মই বাৰু ছাইডত কৰি দেখুৱাই দিছোঁ। গতিকে বৰ্গমূলটো উলিয়াবৰ কাৰণে মই কি কৰিম 31.36 কিহৰে হৰণ কৰিম, প্ৰথমতে মোৰ এযোৰ ল'লোঁ, এফালেও এযোৰ, 5 5 গুণ 25ত যাব, 25 গ'ল, বাকী থাকিল 6, দশমিক বিন্দু দিলোঁ, 3 6 নামি আহিল, এতিয়া দুগুণ কৰি দিলোঁ 10, এককৰ ঘৰ বঢ়াব লাগিব, মই 6 দিলেই মিলি যাব হয়নে, ইয়াতে 6 দিলোঁ, ইয়াতে 6 দিলোঁ, 6 6 গুণ 36, 6 হাতে গ'ল 3 3 6 মিলি গৈছে, তাৰমানে মই এইটো কিমান পালোঁ 5.6। তাৰমানে মই এতিয়া পালোঁ ব্যাসাৰ্ধ আমি কিমান পালোঁ 5.6, এককটো কি আছিলে এবাৰ মিটাৰ, ব্যাসাৰ্ধটো পালোঁ 5.6 মিটাৰ। অ'কে, চ' এতিয়া 5.6 মিটাৰ যেতিয়া ব্যাসাৰ্ধ পালোঁ, আমাক উলিয়াব দিছিলে বৃত্তটোৰ পৰিসীমা, গতিকে বৃত্তটোৰ পৰিসীমা কিমান হ'ব, পৰিসীমাৰ সূত্ৰটো মনত আছে নিশ্চয়, পৰিসীমাৰ সূত্ৰটো হৈছে 2πr, তাৰমানে মানটো বহাই দিয়া 222/7 আৰু আৰৰ মানটো হ'ল 5.6 আৰু এককটো হৈ গ'ল মিটাৰ, কাৰণ পৰিসীমা উলিয়াব দিছে, 7ৰে কটিলোঁ 0.8, এইটো হৈ গ'ল 44 ইনটু 0.8 মিটাৰ, পূৰণটো কৰি চাওঁ, 44 ইনটু 0.8, 8 32 2 হাতে গ'ল 3 32, 35.2 মিটাৰ। তাৰমানে তোমালোকে এতিয়া কুৱেশ্যনটোৰ আনচাৰটো কিমান পালা 35.2 মিটাৰ পালা, হ'ব। এইবাৰ মই তোমালোকক আৰু এটা প্ৰশ্ন বাৰু কৰি দিওঁ, নেক্সট কুৱেশ্যন নাম্বাৰ মই তোমালোকক অ'কে 14টোকে কৰি দিছোঁ। কুৱেশ্যন নাম্বাৰ 14টো হ'ল দুটা বৃত্তৰ কালিৰ অনুপাত দিয়া আছে, দুটা বৃত্তৰ কালিৰ অনুপাত তোমালোকক দিয়া আছে 16:49, 16:49, অ'কে। সিহঁতৰ ব্যাসৰ অনুপাত এতিয়া তোমালোকে জানাই ব্যাস লগা মানে তোমালোকক ব্যাসাৰ্ধ লাগিব, আৰু ব্যাসাৰ্ধ যদি মই ধৰি লওঁ ব্যাসটো দুগুণ কৰি দিলেই হৈ যাব, গতিকে মই তোমালোকক
যিটো দিয়া আছে সেইটো লিখি লওঁ আৰু ব্যাসাৰ্ধকেইটা ধৰি লওঁ অ'কে চ' দিয়া আছে কি দিয়া আছে দুটা বৃত্তৰ কালিৰ অনুপাত কালিৰ অনুপাতৰ পৰা মই আৰামত কি কৰিব পাৰিম অনুপাত কৈছে ইমান বিশেষ কেলকুলেশ্যন কৰিব নালাগে হা এইটো দিয়া আছে 16:49 অ'কে কালিৰ অনুপাত মানে তোমালোকৰ কিমান যদি ব্যাসাৰ্ধ এটাৰ ব্যাসাৰ্ধ স্মল আৰ আৰু এটাৰ কেপিটেল আৰ হয় তেনেহ'লে তোমালোকৰ কালিৰ অনুপাত মানে পাই স্মল আৰ স্কুৱেৰ ইজ টু পাই কেপিটেল আৰ স্কুৱেৰ তাৰ পৰা মই অনুপাত কৰিলে হৰণ কৰি দিলেই হ'ল অৰ্থাৎ মই তাৰ পৰা ব্যাসাৰ্ধৰ অনুপাত পায়ে যাম লগে লগে ব্যাস কৰিব পাৰিম গতিকে মই ধৰি ল'লোঁ ধৰা হ'ল এটা বৃত্তৰ ব্যাসাৰ্ধ স্মল আৰ অ'কে স্মল আৰ এককৰ প্ৰয়োজন নাই আনটো বৃত্তৰ ব্যাসাৰ্ধ কেপিটেল আৰ ধৰি ল'লোঁ হৈছে এতিয়া বৃত্তৰ ব্যাসাৰ্ধত মই প্ৰশ্নমতে ব্যাসাৰ্ধৰ সূত্ৰটো লিখি দিব পাৰোঁ গতিকে মই প্ৰশ্নমতে কি পাম পাই স্মল আৰ স্কুৱেৰ ইজ টু পাই কেপিটেল আৰ স্কুৱেৰ ইজ ইকুৱেল টু 16:49 গতিকে মই হৰণ কৰি কেলকুলেশ্যনটো কৰোঁ পাই স্মল আৰ স্কুৱেৰ বাই পাই কেপিটেল আৰ স্কুৱেৰ ডাঙৰটোত ডাঙৰ লৈছোঁ সৰুটোত সৰু লৈছোঁ 49 গতিকে পাই কাটা গ'ল আমাৰ কি থাকি গ'ল স্মল আৰ স্কুৱেৰ বাই কেপিটেল আৰ স্কুৱেৰ ইজ ইকুৱেল টু 1649 যিহেতু স্কুৱেৰ আছে মই ইয়াকো স্কুৱেৰ বনাই লওঁ 16 হ'ল 4 বৰ্গ আৰু 49 হ'ল 7 বৰ্গ অ'কে চ' এতিয়া মই কি কৰিম 7 বৰ্গ আৰু গতিকে মই আৰ বাই আৰটো পাই যাম স্মল আৰ বাই কেপিটেল আৰটো মই এতিয়া কেলকুলেশ্যন কৰি উলিয়াব পাৰিম এতেকে মই ইয়াৰ পৰা পালোঁ স্মল আৰ বাৰ কেপিটেল আৰ ইজ ইকুৱেল টু 4/7 এইটো হ'ল ব্যাসাৰ্ধৰ অনুপাত কিন্তু আমাক লাগে ব্যাসৰ অনুপাত গতিকে ব্যাসৰ অনুপাত কৰিবলৈ কি কৰিব লাগিব মই 2D পূৰণ কৰি দিলোঁ 2r এফালে 2r এফালেও 2D পূৰণ কৰিলোঁ 2 × 4 2 × 7 কিন্তু আল্টিমেটলি এইফালে প্ৰথম বৃত্তৰ ব্যাসাৰ্ধ এইটো ব্যাস পালোঁ কিমান পালোঁ এইটো আল্টিমেটলি কাটি গৈ আকৌ 4/7 থাকি গ'ল হয়নে গতিকে আমি ইয়াৰ পৰা উত্তৰটো লিখিব পৰা হ'লোঁ কি এতেকে ব্যাসৰ অনুপাত এতেকে বৃত্ত দুটাৰ ব্যাসৰ অনুপাত বৃত্ত দুটাৰ ব্যাসৰ অনুপাত কিমান হ'ল 4:7 অ'কে চ' আজি মই তোমালোকৰ এইখিনিতে শেষ কৰিছোঁ থেংক ইউ